মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত পুনৰবাৰ ৰিজনিঙৰ ক্লাছ কৰিব লৈছোঁ বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো ক্লাছ কাৰণ আমি আজি ডিছকাছ কৰিম মিচিং নাম্বাৰৰ পৰা প্ৰত্যেকটো এক্সামিনেশ্যনত এডিআৰই হওক আছাম পুলিচ হওক আছাম ফৰেষ্ট হওক 100% চিয়'ৰ ইয়াৰ পৰা কুৱেশ্যন অহাটো 100% চিয়'ৰ হয় আৰু প্ৰতিবাৰে ইয়াৰ পেটাৰ্ণটো বেলেগ বেলেগ থাকে সেইকাৰণে আমি প্ৰতিবাৰে ইয়াৰ পেটাৰ্ণটো সম্পূৰ্ণ বেলেগ বেলেগ থাকিব তাৰ কাৰণে মিচিং নাম্বাৰ সিৰিজ ৰিজনিং মেথছ এইবিলাক বহুত বেছি লেভেলত প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যদিহে প্ৰেক্টিছ কৰে নিজে নিজে আপোনালোকৰ পেটাৰ্ণটো মনলৈ আহি যাব আৰু আপোনালোকে কম সময়তে 10 ছেকেণ্ড 15 ছেকেণ্ড 20 ছেকেণ্ডৰ ভিতৰতে আনচাৰটো ওলাব পাৰিব অন্যথা উইদাউট প্ৰেক্টিছ এক্সামত ডাইৰেক্টলি কৰিবলৈ আপোনালোকৰ বহুত বেছি টাইম লাগিব আৰু ইমান টাইম আপোনালোকে এক্সামত নাপায় প্ৰথম কুৱেশ্যন যদি আমি 10 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ বাকীবিলাকো ইয়াৰ আগৰখিনি কৰিম তো ইয়াত কি পেটাৰ্ণ আছে আপোনালোকে নিজে এবাৰ চাবলৈ চেষ্টা কৰক যে যেটো কুৱেশ্যন মাৰ্ক আছে এই কুৱেশ্যন মাৰ্কৰ ঠাইটো আমি ওলাব লাগে কুৱেশ্যন মাৰ্কত কি হ'ব ভ্যালুটো হেতু ওলাব লাগে ঠিক আছে তো এটো আমি কেনেকৈ পামগে তো বাকি দুটা যেটো ডেমো দিয়া আছে হেতু আমি চাম ইয়াত কি পেটাৰ্ণ ফলো কৰিছে আসলতে 20 পাবলৈ হলে মই দেখা মাত্ৰকে এটা কথা মোৰ মনলৈ আহি আছে যে যদি মই 2 টোক স্কয়াৰ কৰি দিওঁ আৰু 4 টোক স্কয়াৰ এড কৰি দিওঁ আৰু যদি এড কৰি দিওঁ 20 পাম নিশ্চয় 2 স্কয়াৰ মানে 4 হয় আৰু 4 স্কয়াৰ মানে 16 আৰু 4 প্লাস কৰিলে 20 হৈ গল সব তো এইটো দেখা মাত্ৰকে আমাৰ মনলৈ আহিব লাগিব এটা ক'ব যে কেনেকৈ মনলৈ আহিব যেতিয়া আপুনি বেছিকৈ প্ৰেক্টিছ কৰিব অটোমেটিক্যালি আপোনালোকৰ মনলৈ পেটাৰ্ণ বিলাক আহি যাব বহুত বেলেগ বেলেগ ধৰণৰ পেটাৰ্ণ থাকে বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব তাৰ কাৰণে সো 20 দেখাৰ লগে লগে মই মনত পেলালো যে ইয়াক 2 স্কয়াৰ আৰু 4 স্কয়াৰ কৰি দিলে আমি 20 পাব পাৰো একে ধৰণে হে পেটাৰ্ণটো ইয়াত ফলো সেকেন্ডত ফলো কৰিছে না আমি চাম যে 90 পাবলৈ হলে 9 স্কয়াৰ আৰু 3 স্কয়াৰ কৰি দিম আৰু এড কৰি দিম 3 স্কয়াৰ মানে 9 হয় 9 স্কয়াৰ মানে 81 হয় আৰু দুটা এড কৰিলে মানে আমি পাইছো চাও 90 ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰ লাগে নিশ্চয় ক্লিয়াৰ তো একে কনসেপ্ট ইয়াতো এপ্লাই কৰিম 1 স্কয়াৰ 7 স্কয়াৰ দুটা প্লাস কৰি দিম 1 স্কয়াৰ মানে 1 হয় 7 স্কয়াৰ মানে 49 হ'ব 1 plus 49 মানে 50 হ'ব কাৰেক্ট আনসাৰ অপচন সি হ'ব কাৰেক্ট আনসাৰ তো ফাৰ্স্টৰ কোৱেশ্চনটো নিশ্চয় বুজি পালে একেবাৰে সহজ আছিল ফাৰ্স্ট কোৱেশ্চনটো আশা কৰিছো আপোনাৰ কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হ'ল ঠিক আছে তো আপোনালোকে সেইকাৰণে মেথছটো যেতিয়া আপুনি পঢ়িব স্কয়াৰ নাম্বাৰ বিলাক আপ টু 30 লৈকে জনাটো ইম্পৰ্টেন্ট হয় যে 13 স্কয়াৰ মানে কিমান হয় 169 হয় এইবিলাক জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে 11 স্কয়াৰ মানে কিমান হয় তো এটো 121 হয় তো এটো দেখাই এইবিলাক মনত ৰখাটো ইম্পৰ্টেন্ট হয় যেনেকৈ এইটো কোৱেশ্চন যদি আপুনি দেখা পায় 11 নম্বৰ কোৱেশ্চনটো তো মই যদি ভালকে লক্ষ্য কৰো প্ৰতিটো নাম্বাৰ আপুনি ভালকে চাও যে এটা পাৰফেক্ট স্কয়াৰ হয় কাৰণ এটা 36 টো কি হয় 6 ৰ স্কয়াৰ হয় 64 টো কি হয় 8 ৰ স্কয়াৰ হয় 49 টো কি হয় 7 ৰ স্কয়াৰ হয় হয়নে নহয় কক আপোনালোকে 81 টো কি হয় 9 ৰ স্কয়াৰ হয় 100 টো কি হয় 10 ৰ স্কয়াৰ হয় 121 টো কি হয় 11 ৰ স্কয়াৰ হয় ভালকে লক্ষ্য কৰিলে আমি দেখা পালো যে প্ৰত্যেকটোৱে এটা পাৰফেক্ট স্কয়াৰ হয় ঠিক আছে তো আমি ইয়াৰ স্কয়াৰ ৰুটটো লাম 64 মানে 8 লিখিব পাৰিম 8 ৰ স্কয়াৰ হয় ঠিক আছে তো মই অকল স্কয়াৰ ৰুটটো এবাৰ ওলাইছো ক্লিয়াৰ আছে ইয়াৰ লাগি কিয় ওলাইছো কাৰণ দেখি গম পাইছো যে পাৰফেক্ট স্কয়াৰ হয় নিশ্চয় ইয়াৰ লগতে কিবা লিংক থাকিব লাগিব কাৰণ মাজৰ নাম্বাৰটো লাব লাগে মাজৰ নাম্বাৰটো চাও সৰু হৈ গৈছে সৰু হ'বলৈ নিশ্চয় এইবিলাকৰ পাৰফেক্ট স্কয়াৰ ৰুটৰ পৰা কিবা এটা কৰিছে তো যদি আমি ভালকে লক্ষ্য কৰো 8 plus 6 কিমান হ'ব 14 হ'ব 14 ৰ লগত যদি মই 7 এড কৰি দিও 21 হৈ গল সব বুজি পালে নে নাপালে বাৰু যেতিয়া পাৰফেক্ট স্কয়াৰ বিলাকৰ স্কয়াৰ ৰুট লিখি ললো তাৰ পিছত গোটেই বিলাক এড কৰি দিছে মাত্ৰ 8 plus 6 14 14 ৰ লগত 7 যোগ কৰিলে মানে 21 হৈ গল সো ইয়াত 21 পাইছে একেটা কনসেপ্ট ইয়াত এপ্লাই কৰিম 11 plus 9 মানে 20 20 ৰ লগত যেতিয়া 10 এড কৰিব 30 হ'ব সো অপচন বি টো হ'ব কাৰেক্ট আনসাৰ অপচন বি টো হ'ব কাৰেক্ট আনসাৰ ইয়াৰ লাগে ক্লিয়াৰ আছে ইয়াৰ লাগে নিশ্চয় ক্লিয়াৰ আছে কোনো অসুবিধা নাই যে পাৰফেক্ট স্কয়াৰ দেখা লগালো পাৰফেক্ট স্কয়াৰ বিলাকৰ স্কয়াৰ ৰুটটো মাত্ৰ এড কৰিছে যোগ কৰিছে বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় আপোনালোকে প্ৰিভিয়াস ইয়াৰত ইয়াৰ পৰা কোৱেশ্চন প্ৰত্যেকবাৰে দেখিব 12 নম্বৰ কোৱেশ্চনটো আপোনালোকে কৰিবলৈ চেষ্টা কৰক 12 নম্বৰ কোৱেশ্চন এবাৰ কৰিবলৈ চেষ্টা কৰক কোৱেশ্চন মাৰ্ক আছে চাওক প্ৰত্যেকবাৰে পেটাৰ্ণটো বেলেগ বেলেগ হ'ব পাৰে মই হেতু কথাই কৈ আছো আপোনালোকক আমি ফাৰ্স্টত ডিফাৰেন্সটো ওলাবলৈ এবাৰ চেষ্টা কৰিম 16 আৰু 40 মাজৰ ডিফাৰেন্সটো কিমান হয় 24 হয় তো ইয়াত চাও প্লাস 2 হে হল অকল তো ইয়াত আকৌ এটো মাইনাস হৈ গল তো এটো পেটাৰ্ণ নিশ্চয় ফলো নকৰে 42 পৰা ডাইৰেক্টলি 14 পাই গল তো এটো পেটাৰ্ণ নিশ্চয় ফলো কৰা নাই এটো পেটাৰ্ণ ফলো কৰা নাই তো যদি মই এই দুটা এড কৰি দিও যোগ কৰি দিও 56 হৈ যাব 16 plus 40 মানে 56 হৈ গল
হয়নে তাৰপৰা যদি মই এটুকু ভালকে লক্ষ্য কৰো ইয়াতো চাও 56 হ'ব যে যোগ কৰিলে মানে 4 2 6 ওলাই আছে 4 1 5 ওলাই আছে ডাইৰেক্টলি তাৰ মানে এনেকুৱা হয় নেকি যে গোটেইবিলাক দুটা দুটা যোগ কৰিলে মানে এড কৰিলে মানে 56 হ'ব 5 1 আকৌ 6 হয় চাও 3 2 আকৌ 5 হয় চাও তাৰ মানে এই দুটা পেয়াৰ এই জোৰ দুটা 56 হ'ব লাগিব 41 ৰ লগত কি যোগ কৰিলে মানে 56 হ'ব 41 ৰ লগত 15 15 যোগ কৰিলে মানে 56 হ'ব গতিকে এই খালি ঠাইত আমি 15 বহাব লাগিব 15 বুজি পালে তো নিশ্চয় আপোনালোকে এতিয়া ধৰিব পাৰিলে যে প্ৰত্যেকবাৰে প্যাটাৰ্নটো বেলেগ বেলেগ হ'ব তো প্যাটাৰ্নটো কেনেকৈ আমি গম পাম প্যাটাৰ্নটো গম পাবলৈ হ'লে আমি বহুত বেছি লেভেলৰ প্ৰেক্টিছ কৰিব লাগিব আৰু প্ৰেক্টিছৰ কাৰণে আমি প্ৰেক্টিছ ক্লাছ বহুত কেইটা আনিম আৰু যদি আপোনালোকে কয় যে প্ৰেক্টিছৰ পিডিএফও মই আপোনালোকক শ্বেয়াৰ কৰি দিব পাৰিম মিছিং নাম্বাৰৰ পিডিএফও শ্বেয়াৰ কৰিব পাৰিম যদি লাগে আপোনালোকে জনাই দিব আৰু যদি ক্লিয়াৰ আছে ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব ইয়াত চাও পেয়াৰ পেয়াৰ মাত্ৰ যোগ কৰিছে তাৰ নেক্সট 13 নম্বৰ কুৱেশ্যনটো চাওক এবাৰ 13 নম্বৰ কুৱেশ্যনটো চাওক ইয়াত কুৱেশ্যন মাৰ্কটো ওলাব লাগে এবাৰ নিজে ভালকে চেক কৰক চেক কৰি কি হ'ব পাৰে এবাৰ নিজে চিন্তা কৰক এই কুৱেশ্যন মাৰ্কৰ ভ্যালুটো ওলাব লাগে এবাৰ নিজে ট্ৰাই কৰক যদি ভালকে লক্ষ্য কৰিলে মানে ভালকে দেখা পাব যে 5 ৰ পৰা মই 12 কেনেকৈ পাব পাৰো 5 ৰ পৰা 12 পাবলৈ হ'লে ইনটু 2 5 দুগুণ 10 হৈ গ'ল প্লাস 2 হয়নে নহয় মোক কওক 5 দুগুণ 10 10 2 12 5 2 যা 10 10 plus 2 equal to 12 একে ধৰণে 12 ৰ পৰা 26 পাবলৈ মই ইনটু 2 কৰিম 12 2 যা 24 12 দুগুণ 24 24 ৰ লগত 2 যোগ কৰিম 2 এড কৰিম 26 পালো তাৰ মানে ইনটু 2 প্লাস 2 হৈছে বাকি একো হোৱা নাই ইয়াতো আপোনালোকে চাওক যে ইনটু 2 কৰিছে আৰু ইনটু 2 প্লাস 2 কৰিছে 110 দুগুণ 220 প্লাস 2 222 তো ইয়াতো মই ইনটু 2 কৰিম আৰু প্লাস 2 কৰিম সিম্পলি তো কি হ'ব আমাৰ ওচৰত 26 2 মানে 52 52 প্লাস 2 মানে 54 তো 54 হ'ব কাৰেক্ট আনসাৰ অপচন এটো হ'ব কাৰেক্ট আনসাৰ মই আশা কৰিছো আপোনালোকে বুজি পালে কোনো অসুবিধা হোৱা নাই এতিয়ালৈকে মাত্ৰ ইনটু 2 প্লাস 2 কৰিব লাগে ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো অসুবিধা নাই আপোনালোকৰ তাৰ নেক্সটটো এবাৰ আপোনালোকে চাওক ইয়াত ইনটু 2 প্লাস 2 কৰিছো বেছি টাইম মই ওয়েষ্ট নকৰো নেক্সটলৈ যাম কাৰণ আমাৰ ক্লাছবিলাক বহুত দীঘল দীঘল নাথাকে আমি বেছি এক্সট্ৰা ডিসকাশন নকৰো টাইম ওয়েষ্ট নকৰো ক্লাছৰ মাজত টাইম ওয়েষ্ট যাতে নহয় তো ইয়াত চাও মাজৰটো ভ্যালু ওলাব লাগে কুৱেশ্যন মাৰ্ক যেটো আছে কুৱেশ্যন মাৰ্কৰ ভ্যালুটো ওলাব লাগে যেহেতু আজি আপোনালোকে ফাৰ্স্ট স্টার্ট কৰিছে তাৰ কাৰণে অলপমান টাইম ল'ব পাৰে কোনো কথা নাই এটা কুৱেশ্যন বৰ্তমান টাইম লওক কিন্তু এক্সামত আপোনালোকে এটা কুৱেশ্যন 40 সেকেন্ডৰ ভিতৰতে এটলিষ্ট ওলাব লাগিব 5 মিনিট 10 মিনিট আপোনালোকে দিব নোৱাৰে এটা কুৱেশ্যন যদি 5-10 মিনিট সময় দিয়ে এক্সামত আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব বাকি কুৱেশ্যনবিলাক আপোনালোকে এৰি থৈ আহিব লাগিব তো এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক যে মাজৰ নাম্বাৰটো পাবলৈ হ'লে চাওক বাকিবিলাক অলপমান ডাঙৰ ডাঙৰে আছে তো মাজৰ নাম্বাৰটো আমি কেনেকৈ পাম এটা কাম কৰিব পাৰি যে 6 + 4 যদি মই কৰো 6 + 4 মানে 10 হৈ যাব 10 ৰ পৰা যদি মই 5 + 6 মাইনাস কৰি দিও 5 + 1 মানে 6 মাইনাস কৰিলে মোৰ ওচৰত 4 থাকিলে 4 ৰ পৰা আকৌ 2 পাবলৈ হ'লে মই ইয়াক 4 ক 2 ৰে ডিভাইড কৰি দিম তেতিয়া 2 পাম এই প্যাটাৰ্নটো কেনেবাকৈ ফলো কৰিছে নেকি মই হেতু চাম কি প্যাটাৰ্ন কৰিলো আমি এই 6 + 4 মানে প্ৰথমত 10 লিখিলো মাইনাস কৰিলো কাক 5 + 1 মানে 6 টো মাইনাস কৰিলো মাইনাস কৰি যেটো পালো তাকো আকৌ 2 ৰে ডিভাইড কৰি দিছো 2 ৰে হৰণ কৰি দিছো তো এই প্যাটাৰ্নটো আমি পাও নেকি চাম পুনৰবাৰ আমি 9 + 6 মানে 15 পালো 15 ৰ পৰা 7 + 2 মানে 9 টো মাইনাস কৰিম 15 ৰ পৰা 9 মাইনাস কৰিলে 6 থাকিলে আৰু 6 ক যদি মই 2 ৰে ডিভাইড কৰো 3 পাই গলো চাও মাজৰ নাম্বাৰটো ওলাই গল ক্লিয়াৰ আছে 3 পাই গলো তো সেম প্যাটাৰ্ন আমি ইয়াত কৰিলে নিশ্চয় আমাৰ আনসাৰটো সহজত ওলাই যাব যে 19 + 11 মানে 30 হৈ গল 30 মাইনাস 13 + 5 মানে 18 মাইনাস কৰিব লাগে 12 হল তো 12 ক মই 2 ৰে ডিভাইড কৰি দিম মানে আনসাৰটো হৈ যাব ইয়াত 6 সো অপচন বি টো ইয়াত কাৰেক্ট আনসাৰ তো প্যাটাৰ্ন কেনেকুৱা লেভেলত প্যাটাৰ্ন হ'ব পাৰে নিশ্চয় আপোনালোকে এটা ধাৰণা কৰিব পাৰিছে এটো মাত্ৰ প্ৰেক্টিছ সেশনে হয় আৰু বহুত কেটা প্ৰেক্টিছ কৰিব লাগিব আমি ঠিক আছে তাৰ নেক্সটলৈ আমি যাম 15 নম্বৰ কুৱেশ্যন আমি আগৰখিনিও কৰিমগে 1 নম্বৰ পৰা হেতু আমি কৰিমগে তো আমি লাহে লাহে অলপমান টানলৈ যাবলৈ চেষ্টা কৰিম অলপমান এইখিনি অলপমান সহজ আছিলে ক্ৰমান্বয়ে অলপমান আমি টান লেভেলৰ কুৱেশ্যন বিলাকো চাবলৈ চেষ্টা কৰিম এতিয়াটো 15 নম্বৰ কুৱেশ্যনটো চাওক এবাৰ নিজে কৰিবলৈ ট্ৰাই কৰক
এইখিনিতে মই এইটো কথা কৈ দিওঁ, বহুতে মোক সুধি থাকে, এতিয়াও সুধি থাকে, মই ইমানবাৰ কৈছোঁ আপোনালোকক যে চাওক, যদি আপোনালোকে এটা চ'ৰ্চৰ পৰা, এটা উৎসৰ পৰা ভালকে চিষ্টেমেটিককে পঢ়িব বিচাৰিছে, আপোনালোকে পঢ়াবোৰ কিয় ইমান খেলি মেলি হৈ আছে? কাৰণ আপোনালোকৰ ভাল উৎস এটা নাই য'ৰ পৰা পঢ়িব। কেতিয়াবা ইউটিউবৰ কিবা এটা পঢ়ে, কেতিয়াবা বুকৰ পৰা পঢ়িব চেষ্টা কৰে, তেনেকৈ কৰি থাকোঁতে আপোনাৰ টাইম ৱেষ্ট হয়। চ' আমাৰ গোটেই কোৰ্চটো আপোনালোকে ল'ব পাৰে, আমাৰ ফুল কোৰ্চো আছে, আৰু লগতে আমাৰ মেথছ আৰু ইংলিছৰ কোৰ্চো আছে, মেথছ আৰু ইংলিছৰ কোৰ্চো আছে। তো যিটো কোৰ্চ লাগে সেইটো আপোনালোকে একেবাৰে কম মূল্যত ল'ব পাৰিব। গোটেইবিলাক বহুত চিষ্টেমেটিকেলি দিয়া আছে, আৰু আপোনালোকে গম পায় যে আমাৰ ক্লাছত কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰা হয়, আৰু একেবাৰে কম সময়ত কৰা হয়, সেইটো ইম্পৰ্টেণ্ট হয়। একেবাৰে কম টাইমত আমাৰ ক্লাছবিলাক কমপ্লিট কৰা হয়। চ' ল'ব বিচাৰিলে আপোনালোকে যিটো আমাৰ লক্ষ্যটক এপ্লিকেশ্যন আছে, লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। কিবা কনফিউজন আছে মাত্ৰ আপোনালোকে হোৱাটছএপ কৰিব 6000091463 এই নাম্বাৰটোত হোৱাটছএপ কৰিব। ঠিক আছে, যিটো কোৰ্চ ল'ব বিচাৰে, মেথছত প্ৰব্লেম আছে মেথছৰ কোৰ্চটো লওক, কাৰণ এক্সামলৈ এইটো আপোনালোকৰ লাষ্ট চান্স হয়। বাৰে বাৰে এনেকুৱা ভেকেঞ্চি আহি নাথাকে। চ' নিজকে এনেকুৱাকৈ ৰেডি কৰক যাতে এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আপুনি ডিল কৰিব পাৰে। সেইটো লেভেলত আমাৰ মেথছ, আমাৰ ইংলিছ, আমাৰ ক্লাছবিলাক চোৱাৰ পিছত বেলেগকৈ এটা ছিংগল শব্দ আপোনালোকে চাবলৈ প্ৰয়োজন নাই, বুক এখন মেলাৰো প্ৰয়োজন নাই, কিতাপ এখন মেলাৰো প্ৰয়োজন নাই। ঠিক আছে, চ' ল'ব বিচাৰিলে ল'ব পাৰিব আপোনালোকে। অ'কে, লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, এইটো মই এডোখৰত থৈ দিছোঁ, লক্ষ্যটক এপ্লিকেশ্যন প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া ইয়াত কি পেটাৰ্ণ ফ'ল' হৈছে, ইয়াত কি পেটাৰ্ণ ফ'ল' হৈছে সেইটো ইম্পৰ্টেণ্ট হয়, সেইটো ইম্পৰ্টেণ্ট হয়। ইয়াত যদি আমি ভালকৈ লক্ষ্য কৰোঁ, সদায় এনেকুৱা নাম্বাৰ থাকিলে এই মাজৰ নাম্বাৰটো ওলাব লাগে। ঠিক আছে, আমি চেক কৰিম যে এই সৰু নাম্বাৰৰ পৰা আমি চেক কৰিম, সৰু নাম্বাৰৰ পৰা। সৰু নাম্বাৰৰ পৰা কিয় চেক কৰিম? যাতে আমাৰ কেলকুলেশ্যন কৰিবলৈ সুবিধা হয়। তো ইয়াত এই 3 নাম্বাৰটো পাবলৈ হ'লে ইয়াত 13 আছে, ইয়াক যদি মই 16লৈ কনভাৰ্ট কৰিব পাৰোঁ, 16ৰ পৰা ইয়াক যদি মই 16লৈ কনভাৰ্ট কৰিব পাৰোঁ, 16ৰ পৰা 13 মাইনাছ কৰিলে আমি 3 পাই যাওঁ। তো ইয়াক 16লৈ আমি কনভাৰ্ট কৰিব পাৰিম 2 to the power 4, মানে 2-4টা যদি মাল্টিপ্লাই কৰি দিওঁ, 2-4টা যদি মাল্টিপ্লাই কৰি দিওঁ আমি 16 পাম। তো এইবিলাক মই কেনেকৈ ইমান সহজত গম পাইছোঁ 2 to the power 4? কাৰণ আমি মেথছত এইবিলাক বহুত ভালকৈ পঢ়িছোঁ, সেইকাৰণে আমাৰ মেথছৰ কোৰ্চৰ কথা আপোনালোকক বাৰে বাৰে কৈ আছোঁ। তো 2 to the power 4 মানে 16 হৈ গ'ল, 16ৰ পৰা 13 মাইনাছ। ঠিক আছে, একেধৰণে মই ইয়াত 3 to the power 4 বনাই দিওঁ, ইয়াক 3 to the power 4 মাইনাছ যদি মই 36 কৰি দিওঁ, কেনেবাকৈ 45 পাম নেকি? 3 to the power 4 মানে 3-4 বাৰ পূৰণ হৈছে, 3-4 বাৰ, আৰু 3 যদি আপোনালোকে 4 বাৰ পূৰণ কৰে আপোনালোকে 81 পাব। 3 3 গুণ 9, 9 3 গুণ 27, 27 3 গুণ 81। তো 81 পালোঁ, 81ৰ পৰা মই 36 মাইনাছ কৰিলে 11ৰ পৰা 6 গ'লে 5 থাকিলে, ইয়াত 7, 7ৰ পৰা 3 গ'লে 4, তো 45 ওলাইছে চাওক আনচাৰটো। তো পেটাৰ্ণটো বুজি পালে নে নাপালে মোক সেইটো কওক আপোনালোকে। পেটাৰ্ণটো আমি কি কৰিছোঁ, আমি যিটো ফাৰ্ষ্টৰ নাম্বাৰ আছিলে তাক আমি টু দি পাৱাৰ 4 কৰিলোঁ, মাইনাছ 13 কৰিলোঁ। তো এইটো কৰিলে আমাৰ মাজৰ ভেলুটো ওলাই গৈছে, বুজি পালে? একেধৰণে আমি ইয়াত কি কৰিম, ফাৰ্ষ্ট যিটো নাম্বাৰ আছে তাৰ টু দি পাৱাৰ 4 মাইনাছ এই লাষ্টৰ নাম্বাৰটো মাইনাছ কৰি দিম। সেইটো কৰাৰ লগে লগে আমাৰ মাজৰ নাম্বাৰ কি হৈ গ'ল, 3 to the power 4 মানে 81, 81ৰ পৰা 36 গ'লে 45। তো একেটা কনচেপ্ট ইয়াতো এপ্লাই কৰিম আমি, যিটো ফাৰ্ষ্টৰ নাম্বাৰ আছে তাক 3 to the power 4 কৰিলোঁ, মাইনাছ 166 কৰিম, 166। 4 to the power 4 মানে 4 4 বাৰ মাল্টিপ্লাই হৈছে, 4 to 4 বাৰ মানে 4 into 4 into 4 into 4, 4 4 গুণ 16, 16 4 গুণ 64, 64 into 4 মানে 256, 6 4 গুণ 24, 25। তো 256ৰ পৰা মই 166 মাইনাছ কৰিব লাগিব, 6ৰ পৰা 6 গ'লে 0, 15ৰ পৰা 6 গ'লে 9, তো 90 হ'ব কাৰেক্ট আনচাৰ, অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ। বুজি পালে? তো কেতিয়াবা পেটাৰ্ণটো অলপমান টানো থাকিব, সেইটো আমি ভালকৈ লক্ষ্য কৰিব লাগিব। এতিয়া আমি প্ৰথমৰ পৰা কৰোঁগৈ বলক, আমি 10 নম্বৰৰ পৰাহে কৰিছিলোঁ। তো 10 নম্বৰৰ পৰা এই 7-8টো মোক কৰিলোঁ ফাৰ্ষ্ট, এইটো ফাৰ্ষ্টত মোক কৰিলোঁ। ইয়াৰ আগত আমি কোডিং ডিকোডিং শিকিছিলোঁ, কোডিং ডিকোডিং শিকোঁতে আমি এইবিলাক এলফাবেটৰ পজিশ্যনবিলাক মনত ৰাখিবলৈ মই আপোনাক ট্ৰিক্সো দিছিলোঁ। তো সেইটো ইম্পৰ্টেণ্ট হয়। তো এনেকুৱা ধৰণৰ যেতিয়া এলফাবেটৰ দেখিব আপোনালোকে ডাইৰেক্টলি নাম্বাৰলৈ কনভাৰ্ট কৰি ল'ব। পি মানে কিমান, পেজ নাম্বাৰ সদায় 16 থাকে। এমৰ পজিশ্যন কিমান হয়, এলফাবেটত এমৰ পজিশ্যন 13 হয়। কেনেকৈ মনত ৰাখিছিলে আপোনালোকে, মে 13 হিৰো, তো এমৰ পজিশ্যন 13, মে 13 হিৰো, গতিকে এমৰ পজিশ্যন 13। পেজ নাম্বাৰ 16, কুৱেশ্যন নাম্বাৰ কিমান হয়, কিউ ফৰ কুৱেশ্যন নাম্বাৰ সদায় 17 হ'ব। ঠিক আছে,
এফ মানে কি হয় এফটো দেখিবলৈ 6ৰ নিচিনা এফ হৈ আছে এনেকৈ লগালে 6 গতিকে এফৰ পজিশ্যন 6 চিৰ পজিশ্যন 3 পুনৰবাৰ এফ আছে এফৰ পজিশ্যন 6 হয় জে মানে জেক 10 এইটো কুৱেশ্যন মাৰ্ক তো এতিয়া আপোনালোকে ভালকে লক্ষ্য কৰক দেখা মাত্ৰকে ওলাই আছে যে কি ওলাই আছে যদি মই এই 16ৰ পৰা 10টো মাইনাছ কৰি দিওঁ যদি মই 16ৰ পৰা 10 মাইনাছ কৰোঁ মই 6 পাম বা উল্টাকে চিন্তা কৰিলে যদি মই 16ৰ পৰা এই 6টো মাইনাছ কৰি দিওঁ 10 পাম নে নাপাম 16ৰ পৰা 6 মাইনাছ কৰিলে 10 একে 13ৰ পৰা যদি মই 3টো মাইনাছ কৰি দিওঁ ইয়াতো 10 পাম তো এই 17 যেটো আছে 17ৰ পৰা মই 6টো মাইনাছ কৰি দিম ইয়াত 11 পাম আৰু 11ত কি আছে কেলভিন আছে কেলভিন হয়নে তো 11ত কি আছে কে আছে সো অপচন বি টো কাৰেক্ট আনসাৰ বহুতে বুজি পালে বহুতৰ কনফিউজন লাগিলে তো মই আকৌ এবাৰ এক্সপ্লেইন কৰিম তো আমাৰ প্ৰথম কামটো কি আছিলে এই যেটো এলফাবেট আছিলে এলফাবেট বিলাকক নাম্বাৰলৈ কনভাৰ্ট কৰা আছিলে সো আমি নাম্বাৰলৈ কনভাৰ্ট কৰিলো নে এই পি মানে 16 কিয় লিখিছো কাৰণ আপোনালোকে এ বি সি ডি এনেকৈ লিখিছাও লিখি এই পি টো 16 নম্বৰ জেগাত পাবগে তাৰ কাৰণে অলৰেডি কোডিং ডিকোডিং ভালকে দিয়া আছে লেসন নম্বৰ 1ত ডিসকাস কৰিছো হেতু কৰাৰ পিছত গুটেবিলাকৰ এলফাবেট লিখাৰ পিছত দেখিলো যে 16ৰ পৰা 6 মাইনাছ কৰি 10 পাইছে 13ৰ পৰা 3 মাইনাছ কৰি 10 পাইছে 17ৰ পৰা 6 মাইনাছ কৰি 11 পাম আৰু 11 নম্বৰত কে আছে ক্লিয়াৰ তাৰ নেক্সটটো আমি একে ধৰণে ডাইৰেক্টলি এটো দেখা মাত্ৰকে আপোনালোকে এই সাইডে হলো লিখি দিব এটো 1 হয় এটো 3 হয় তেনেকৈ লিখি দিব মই বাৰু সাইডত লিখিছো যাতে খেলিমেলি নালাগে 1 হয় সি মানে 3 হয় ই মানে 5 হয় জি মানে দেখিবলৈ 7 চাও লাখতি আছে 7 এই লাখতটো 7 নিচিনা জি 7 গতিকে জিৰ পজিশ্যন 7 আই টো আমি এনেকেও লিখো গতিকে আই পজিশ্যন 9 হয় এটো কোৱেশ্চন মাৰ্ক এমৰ পজিশ্যন মে 13 হিৰো অফিচিয়েল 15 কোৱেশ্চন নম্বৰ 17 দেখা পালে তো কেতিয়াবা এনেকা প্যাটাৰ্ণত থাকিব কেতিয়াবা এনেকুৱা পথালি প্যাটাৰ্ণত থাকিব যোনটো ফালে আমাৰ সুবিধা হয় আমি হেতুৱে কৰিম ঠিক আছে তো মই যদি ভালকে লক্ষ্য কৰো ডাইৰেক্টলি 1 3 5 7 9 13 15 17 মানে গুটেইবিলাক অযুগ্ম নাম্বাৰ হয় অড নাম্বাৰ ইয়াত যুগ্ম বা ইভেন নাম্বাৰ নাই 1ৰ পৰা 3 পালে কেনেকৈ পালে +2 কৰিলে 3 পৰা 5 পালে +2 কৰিলে 5ৰ পৰা 7 পালে +2 কৰিলে 7ৰ পৰা 9 পালে +2 কৰিলে 9 পৰা +2 কৰি দিব 11 হৈ যাব ইয়াত +2 কৰিলে 15 পালে +2 তো গুটেইবিলাক অড নাম্বাৰ অযুগ্ম সংখ্যাবিলাক লিখি গৈছে সিৰিয়ালি অযুগ্ম সংখ্যাবিলাক মাত্ৰ লিখি গৈছে তো 11 পুনৰ পালো 11 মানে কি হয় কে হয় সো অপচন বি টো কাৰেক্ট আনসাৰ পুনৰবাৰ অপচন বি টো হল কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্ৰিস্টেল ক্লিয়াৰ আছে যদিহে ক্ৰিস্টেল ক্লিয়াৰ আছে ক্লিয়াৰ বুলি লিখিবলৈ নাপাহৰিব বাকিবিলাক আমি গুটেইবিলাক বহুত সিস্টেমেটিক্যালি আনিম আপোনালোকে চিন্তা নকৰিব গুটেইখিনি মই কভাৰ কৰি দিম আপোনালোকক ঠিক আছে আৰু ৰিজনিঙৰ যদি আপুনি প্ৰথমৰ পৰা গুটেইবিলাক এ টু জেড প্ৰথমৰ পৰা বহুত সিস্টেমেটিক্যালি পঢ়িব বিচাৰে তেনেহলে আমাৰ ফুল কোৰ্সটো ল'ব পাৰিব লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি লওক লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি পুনৰবাৰ কৈ দিছো মই ইয়াত গুটেইখিনি পাই যাব ইয়াত মেথছৰো পাই যাব ইয়াত ইংলিছৰো পাই যাব ইয়াত ৰিজনিংও পাই যাব ইয়াত জিকেও পাই যাব গুটেইখিনি ইয়াত পাই যাব ফুল কোৰ্স হয় এটো সো আপোনালোকে লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি তা লৈ লওক বহুত ভালকে নোটছ বিলাক দিয়া হৈছে আৰু বহুত সিস্টেমেটিক্যাল ট্ৰিক্সৰ সহায়তো দিয়া হৈছে ঠিক আছে তো এতিয়া তাৰ নেক্সট আপোনালোকে কৰিবলৈ চেষ্টা কৰক তো এটো মই দেখা মাত্ৰকে মোৰ মনলৈ আহি যাব কি ইয়াত 3 আছে 3 পিছত 6 6ৰ পিছত 9 তাৰ মানে +3 কৰি গৈছে বাকি একো কৰা নাই +3 মাত্ৰ কৰি গৈছে বাকি একো কৰা নাই হয় নে নহয় মোক কওক আপোনালোকে যেটো নাম্বাৰ আছে নাম্বাৰটো +3 3 + 6 6 হল 6 + 3 6 + 3 9 হয় 9 + 3 মানে ইয়াত 12 হ'ব 12 + 3 মানে 15 15ৰ পৰা +3 তো নাম্বাৰটো দেখা পাইছে এনেকৈ +3 কৰি বহাইছে আৰু এলফাবেটটো এই ফালৰ পৰা উল্টাকে বহাইছে ইয়াত এ আছিলে এ পিছত বি আহিলে বি পিছত সি আহিলে সি পিছত ডি আহিলে ডিৰ পিছত ই আহিব ইৰ পিছত এফ জি এইচ দেখা পাইছে তো নাম্বাৰটো ঘূৰাইছে এনেকৈ ঘড়ী কাটাৰ দিশত নাম্বাৰটো ঘূৰাইছে ক্লকৱাইজ ডাইৰেকশন আৰু এলফাবেটটো ঘড়ী কাটাৰ বিপৰীত দিশত এন্টি ক্লকৱাইজ ডাইৰেকশনত ঘূৰাইছে এলফাবেটটো দেখা পালে এ বি সি ডি কেনেকৈ ওপৰ ফালৰ পৰা ঘূৰাইছে আৰু নাম্বাৰটো তল ফালৰ পৰা ঘূৰাইছে ঠিক আছে মই আশা কৰিছো বুজি পালে কোনো অসুবিধা হোৱা নাই ওকে তাৰ নেক্সট এটা আমি 1 নম্বৰ পৰা কৰিম এটো মোক কৰি দিও এটো এসএসসি সিজিএল লত আহিছিলে তো সিজিএল ত অহা কাৰণে আমাৰ তাত নাহিব নেকি তেনেকৈ নকৰিব সিজিএল ত কিছুমান সহজ কোৱেশ্চন আহে হেবিলাক আমাৰ এডিআৰই ডাইৰেক্টলি দিয়ে বহুত কেটা কোৱেশ্চন দিছে
এইটো নিজে কৰিবলৈ চেষ্টা কৰক, ইমান টান নহয়, নিজে কৰিবলৈ চেষ্টা কৰক। ইয়াত আমি এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি পাম সেইটো ওলাব লাগে, নাম্বাৰটো সৰু হৈ গৈছে। তো ফাৰ্ষ্টত মই যদি এই দুটাক যোগ কৰি দিওঁ, কাৰণ এই দুটাকটো মই ব্যৱহাৰ কৰিব লাগিব, কাৰণ মাইনাছ কৰিলেতো নোলায়গে। 25 মাইনাছ মানে 17 মানে কিমান 8 ওলাই আছে চাওক। তো এইটো পৰা 8 মাইনাছ 2 কৰিলে 6 ওলাবগে, কিন্তু এইটো আকৌ নোলাব নহয়। 38 মাইনাছ 18 মানে 20, 20 মাইনাছ 2 মানে 8 নোলায়গে। ঠিক আছে, যদি মই এই দুটা যোগ কৰি দিওঁ 25 প্লাছ 17 মানে কিমান হ'ব 42 আৰু 42ক যদি মই 7ৰে ডিভাইড কৰোঁ তেতিয়া দেখা পাইছোঁ আমি 6 ওলাইছে। 7 6 যা 42, 7 6 গুণ 42, ইয়াৰলৈকে ক্লিয়াৰ। তো একেটা কনচেপ্ট মই যদি ইয়াত এপ্লাই কৰোঁ, এই দুটা মই যদি যোগ কৰি দিওঁ 8 প্লাছ 16 হ'ল, 1 থাকিলে 3 1 4 1 5 56 হ'ল। পুনৰবাৰ যদি মই 56ক এই 7ৰে, ইয়াত যেনেকৈ 7ৰে ডিভাইড কৰিলোঁ, ইয়াতো যদি 7ৰে ডিভাইড কৰোঁ 8 পাই যাম। 56ক 7ৰে ডিভাইড কৰিলে 8 পাই যাম, ক্লিয়াৰ। এইটো যদি মই এড কৰি দিওঁ 9 6 15 5 থাকিলে 1 8 1 9 1 10 105, 105ক যদি মই 7ৰে ডিভাইড কৰি দিওঁ কিমান পাম 15 পাম। চ' ইয়াত 15 হ'ব, মানে অপশ্যন বি টো কাৰেক্ট আনচাৰ। মই আশা কৰিছোঁ এতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ল নিশ্চয় কেনেকৈ কৰিব লাগে। তাৰ নেক্সট 2 নম্বৰ কুৱেশ্যনটো নিজে কৰিবলৈ ট্ৰাই কৰক, 2 নম্বৰ যিটো আছে। তো ইয়াত আমি এই কুৱেশ্যন মাৰ্কৰ ঠাইত ওলাব লাগে। এটা কথা মই দেখিছোঁ 7 প্লাছ 4 কৰিলে 11 ওলাই যায়, কিন্তু তাৰ নেক্সট এইটো নিমিলে পেটাৰ্ণ চাওক। 9 প্লাছ 3 মানে ইয়াত 12 হ'ব লাগিছিলে, 12টোতো নাই। তো এই পেটাৰ্ণটো ফ'ল' নিশ্চয় নহ'ব। দেখিলে মোক লাগিছিলে এই দুটা যোগ কৰিলে এইটো পাই যাওঁ বুলি, এইটো নহ'ব। তো আমি এই পথালি কৰিলে কিবাকে 11 পাম নেকি? পথালি কৰিলে কিবাকে 7 প্লাছ 3 মানে 10 হ'ব, 10 প্লাছ 1 11, এইটোতো নহয়। তো মই এইটো কৰিব পাৰোঁ নেকি, 7 × 3 যদি মই কৰি দিওঁ, 7 3 গুণ মাল্টিপ্লাই, 7 × 3 মাল্টিপ্লাই কৰিলে 21 পালোঁ, মাইনাছে কৰিব লাগিব 11 পাবলৈ। মাইনাছ আকৌ এই দুটাকে যোগ কৰি যদি দিওঁ 7 প্লাছ 3 মানে 10, তো আমাৰ 11 ওলাইছে। 21 মাইনাছ 10 মানে 11। তো একেটা কনচেপ্ট ইয়াতে এপ্লাই কৰিম। 4 × 9 মানে 36, 36ৰ পৰা এই দুটা যোগ কৰি দিম আমি, কি মাইনাছ কৰিম 36ৰ পৰা আমি 13 মাইনাছ কৰিম। তো 36ৰ পৰা 13 মাইনাছ কৰিলে আমাৰ 23 ওলাইছে চাওক। তো ওলাইছে আমাৰ 23 দেখা পাইছে। তো একেটা কনচেপ্ট 11 × 7 মানে 77 মাইনাছ এই দুটা এড কৰি দিয়ক, 11 প্লাছ 7 মানে 18। তো 18 মাইনাছ কৰিলে 17, 17ৰ পৰা 8 গ'লে থাকিলে 9, ইয়াত থাকিলে 6, 6ৰ পৰা 1 গ'লে 5। তো 59 হ'ব অপশ্যন বি টো কাৰেক্ট আনচাৰ। 59 মানে অপশ্যন বি টো হ'ব কাৰেক্ট আনচাৰ। মই আশা কৰিছোঁ ক্লিয়াৰ আছে। তো এবাৰ আপোনালোকে নিজে লক্ষ্য কৰক যে কি পেটাৰ্ণ ফ'ল' কৰিছে, আচলতে কেনেকুৱা ধৰণৰ পেটাৰ্ণ ফ'ল' কৰিছে। তো সেই পেটাৰ্ণটো আমি কেনেকৈ গম পাম, যেতিয়া আমি প্ৰেক্টিচ বেছিকৈ কৰিম তেতিয়াহে আমি গম পাম। কি কৰিলোঁ আমি, এই দুটা ফাৰ্ষ্টত মাল্টিপ্লাই কৰিলোঁ 21 পালোঁ, তাৰ নেক্সট এই দুটা যোগ কৰিলোঁ 10 পালোঁ, দুইটাৰ মাজত ডিফাৰেঞ্চটো ওলাই দিলোঁ। একে 4 9 যে 36, 36ৰ পৰা 4 প্লাছ 9 13 মাইনাছ কৰিলোঁ 23 পালোঁ। ছেম কনচেপ্ট 11 × 7 মানে 77, তাৰ পৰা 11 প্লাছ 7 মানে 18টো মাইনাছ কৰিছোঁ। ঠিক, তাৰ নেক্সট কুৱেশ্যনটো চাওক। এইটো কুৱেশ্যনটো দেখা মাত্ৰকেও কৰিব পাৰিব লাগে, এইটো কুৱেশ্যন দেখা মাত্ৰকে কৰিব পাৰিব লাগে। এইটো সহজ হয়, এইটো কুৱেশ্যন সহজ হয়। ইয়াত কি হ'ব ওলাব লাগে, ভালকে যদি লক্ষ্য কৰোঁ, এই যিটো 3 আছে তাক স্কোৱাৰ কৰি দিছে, 9 হৈছে 3 স্কোৱাৰ। এই যিটো 2 আছে তাক স্কোৱাৰ কৰি দিছে, এইফালে 4 হৈছে 2 স্কোৱাৰ। এইটো যিটো 1 আছে তাক স্কোৱাৰ কৰি দিছে, 1 হৈছে। বুজি পালে নে নাপালে? এই যিটো 2 আছে তাক স্কোৱাৰ কৰিছে, 2 স্কোৱাৰ চাওক। বুজি পালে? এইটো মানে 1 স্কোৱাৰ হৈছে, এইটো মানে এই 2টোক ওলাই পিনি স্কোৱাৰ কৰিছে, এই 3টোক ওলাই পিনি স্কোৱাৰ কৰিছে। তো একেই কৰিম আমি, প্ৰথম 2টোক স্কোৱাৰ কৰিলে, এই 3টোক স্কোৱাৰ কৰিছে চাওক, 9 হৈছে। তো আকৌ এই 2টোক আমি স্কোৱাৰ কৰি দিম, মানে আকৌ 4 হ'ব। তাৰমানে কুৱেশ্যন মাৰ্কৰ ভেলুটো 4 হ'ব, অপশ্যন চি টো কাৰেক্ট আনচাৰ। মই আশা কৰিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। 2 স্কোৱাৰ মানে 4 হয়। তাৰ নেক্সটলৈ যাম। পুনৰবাৰ ইয়াত কুৱেশ্যন মাৰ্ক আছে দেখা পাইছে, পুনৰবাৰ ইয়াত কুৱেশ্যন মাৰ্ক আছে দেখা পাইছে। তো এই মাজৰ ভেলুবিলাক যদি আমি চাবলৈ যাওঁ, মাজৰ ভেলুবিলাক ডাঙৰ হৈ গৈছে চাওক, মাজৰ ভেলুবিলাক ডাঙৰ হৈ গৈছে। তো আমি কি কৰিব পাৰোঁ, 43 আমি কেনেকৈ পাম, আমি মাল্টিপ্লাই কৰিলেতো নাপাওঁ, 3 4 গুণ 12হে হ'ব। মাল্টিপ্লাইতকৈ ডাঙৰ কৰিব লাগিব, মাল্টিপ্লাইতকৈ ডাঙৰ নাম্বাৰ কৰিবলৈ আমি স্কোৱাৰ কৰিব লাগিব। তো প্ৰথম যদি মই এইটো 3 স্কোৱাৰ কৰি চাওঁ, 9 পাম, 4 স্কোৱাৰ কৰিলে 16 পাম, তেতিয়াও নিমিলেগে। তো আমি কিউব কৰি চাম, তো 3 কিউব কৰিলে 27 হৈ গ'ল, 4 কিউব কৰিলে কিমান হৈ যাব আমাৰ, 4 কিউব মানে 4 কিউব কৰিলে আমাৰ 64 হৈ যাব, বেছি হৈ যাব। যদি মই 4 স্কোৱাৰ কৰোঁ 16 হ'ব।
তো আপোনালোকে চাওক মই এইটো 3 টো প্ৰথম নাম্বাৰটো কিউব কৰিলোঁ আৰু লাষ্টৰ নাম্বাৰটো স্কোৱাৰ কৰিলোঁ আৰু দুটা যদি মই যোগ কৰিলোঁ 27 প্লাছ 16 তো এইটো 43 হ'ব নেকি কেনেবাকৈ 7 6 13 3 1 2 1 3 1 4 43 তো আমি কি কৰিম প্ৰথম যিটো নাম্বাৰ আছে তাক কিউব কৰিম আৰু লাষ্টৰ নাম্বাৰটোক স্কোৱাৰ কৰিম লাষ্টৰ দুটা এড কৰি দিম ইয়াতো একেই প্ৰথম নাম্বাৰ যিটো আছে তাক স্কোৱাৰ কৰি দিম সৰি কিউব কৰিম 6 কিউব প্লাছ লাষ্টৰ যিটো নাম্বাৰ আছে তাক স্কোৱাৰ কৰিম 6 কিউব মানে 216 হয় 5 স্কোৱাৰ মানে 25 হয় দুটা এড কৰিলে মানে 6 5 11 1 2 1 3 1 4 তো 241 চাও মাজৰ নাম্বাৰটো মিলিছে গম পালো তো আমি লাষ্টটো একেই কৰিম প্ৰথম নাম্বাৰ যিটো আছে তাক কিউব কৰিম লাষ্টৰ নাম্বাৰ যিটো আছে তাক স্কোৱাৰ কৰিম 2 কিউব মানে 8 হয় 11 স্কোৱাৰ মানে 121 হয় তো 129 হৈ যাব 121 অপশ্যন ডিত আছে গতিকে অপশ্যন ডি টো হ'ল কাৰেক্ট আনসাৰ অপশ্যন ডি টো হ'ল কাৰেক্ট আনসাৰ মই আশা কৰিছোঁ ইয়ালৈকে সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈছে কোনো অসুবিধা হোৱা নাই তাৰ নেক্সট আৰু আমাৰ ওচৰত কেইটা দুটা কুৱেশ্যন আছে আৰু নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাওক 5 নম্বৰ কুৱেশ্যনটো চাওক একেবাৰে সহজত দেখা মাত্ৰকে ওলাই আছে এইটো হ'লে দেখা মাত্ৰকে সঁচাকে ওলাই আছে নিজে কৰিবলৈ ট্ৰাই কৰক লাষ্টৰটো ওলাব লাগে কেনেকৈ ওলাম 3 into 5 কৰিলে 15 হ'ল 15 পৰা 2 মাইনাছ কৰি দিওঁ 3 into 5 minus 2 কৰি দিওঁ ওলাই গ'ল আনসাৰ পুনৰবাৰ 6 into 9 9 6 গুণ 54 54 পৰা 2 মাইনাছ কৰিলে 52 6 9 যা 54 54 পৰা 2 মাইনাছ কৰিলে 52 একেই ধৰণে 8 into 7 minus 2 হ'ব 8 into 7 মানে 56 56 পৰা 2 মাইনাছ কৰিলে 54 ইয়ালৈকে ক্লিয়াৰ লাষ্টৰটো আপোনালোকে নিজে কৰক এইটো মই পিছৰ ক্লাছত নিজে কৰি দিম আনসাৰটো মই কৈ দিছোঁ ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব 83 হ'ব অপশ্যন এটো কাৰেক্ট আনসাৰ এইটো কেনেকৈ কৰিব লাগে নেক্সট ক্লাছত মই ভালকৈ বুজাম নিজে এবাৰ ট্ৰাই কৰক কৰিবলৈ পুনৰবাৰ কৈছোঁ এবাৰ আপোনালোকে আমাৰ লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি আমাৰ কোৰ্ছসমূহ চেক কৰিব পাৰিব বহুত চিষ্টেমেটিকলি দিয়া আছে আপুনি পাৰচেজ কৰাৰ পিছত ক্লাছ কৰি নিজে অনুভৱ কৰিব বা যেতিয়া ৰিজাল্ট দিব তেতিয়া আপুনি নিজে ক'ব যে মই এইটো কোৰ্ছ নোলোৱাকৈ নিশ্চয় ভুল কৰিলোঁ পস্তাব লগা যাতে নহয় সেইকাৰণে বাৰে বাৰে কৈছোঁ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ